এই মুহূৰ্তত অসমৰ বিভিন্ন প্ৰান্তৰ ৰাসলীলাৰ প্ৰস্তুতি চলিছে। আখৰাত ব্যস্ত হৈ পৰিছে কলা কুশলীসকল। তিতাবৰ বান্দৰচলীয়া বৈষ্ণৱজ্যোতি সংগীত মহাবিদ্যালয়ৰ উদ্যোগত এইবাৰ সুন্দৰভাৱে ৰাসৰ আয়োজন চলিছে আৰু তাৰ পৰিপ্ৰেক্ষিতত গোপবালকসকলেও আখৰাত ব্যস্ত হোৱা পৰিলক্ষিত হৈছে। কি হৈছে দেখুৱাব বান্দৰচলীয়া এটা পৰিৱেশ। তিতাবৰ দৰ্শকসকলক পোনপটীয়া সম্প্ৰচাৰত এই গোপবালক নৃত্যৰ মাজলৈ লৈ যাব বিচাৰিছোঁ। নালাগে দাদা, মই চিনিছো। ই কংসৰ অনুচৰ দুৰন্ত বকাসুৰ। তোমালোকে মাত্ৰ ইয়াৰ পৰা চাই থাকা, মই কি দখা কৰো। সখাসকল, নহো মই সুন্দৰ। সুন্দৰ দেই বৃন্দাবন, সৌন্দৰ্যত তৰুলতা বন। সুন্দৰ হওঁ যমুনাৰ জল, তাতোতকৈ সৌন্দৰ্যত গোপ শিশু বন। এই সকলো সুন্দৰৰ মাজতে গোধ হেনো চাৰি, কিমান যে আনন্দ লাগে, নহয়নে সখাসকল? সখাসকল, ব'লা এতিয়া আমি পুনৰ নৃত্য কৰি আগুৱাই যাওঁ। নাগপত্নীসকল, তোমালোকৰ কাতৰ প্ৰাৰ্থনাত মই সন্তুষ্ট হৈছো। তোমালোকে স্বামীৰ জীৱন ঘূৰাই পাবা। কোন হেৰো দুষ্ট কালিনা, তই অতি সত্বৰে ৰমন দিবলৈ প্ৰস্থান কৰ। বৰুণ পক্ষীও একো নকৰে, তোৰ মূৰৰ ওপৰত মোৰ পদচিহ্ন আছে, বৰুণ পক্ষীও একো নকৰে। যা যা দুষ্ট নাগ, তই অতি সত্বৰে ৰমন দিবলৈ প্ৰস্থান কৰ। আমি পুনৰবাৰ গোপবালকসকলৰ নৃত্যৰ মাজলৈ যাব বিচাৰিছোঁ। কেইদিনীয়াকৈ ৰাস অনুষ্ঠিত কৰিছে আৰু প্ৰস্তুতি কেনেকুৱা? আমি দুদিনীয়া কাৰ্যসূচীৰে ৰাস উদযাপন কৰিবলৈ লোৱা হৈছে। সেয়েহে আমি আপোনালোকৰ চেনেলৰ যোগেদি সকলো ৰাইজকে আমি ৰাস চাবলৈ নিমন্ত্ৰণ জনোৱা হৈছে আৰু আমাৰ পূৰা উদ্যমেৰে শ্ৰী শ্ৰীকৃষ্ণৰ ৰাসলীলা আখৰা চলি আছে।